বন্ধুসকল স্বাগতম জনাইছো সুস্বাদৰ আন এটি অনুষ্ঠানলৈ। বিগত সময়ছোৱাত আমি সময় সময় আপোনালোকৰ সকলোৰে লগত সোশ্যাল মিডিয়াৰ জৰিয়তে ইন্টাৰেকশন কৰি আহিছো আৰু সেই সূত্ৰটো ৰক্ষা কৰিয়ে আজি আমি পুনৰ আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়ি আহিছো। গুৱাহাটী গীতানগৰস্থিত আমাৰ এই উৎপাদন কেন্দ্ৰৰ পৰাই আমি বিগত প্ৰায় 4 বছৰ 5 বছৰ ধৰি আপোনালোকক বিশুদ্ধ খাদ্যবস্তু যোগান ধৰি আহিছো আৰু আশা ৰাখিছো আপোনালোকৰ সহাৰি আৰু আপোনালোকৰ সমৰ্থন এই ধৰণে থাকিলে ভৱিষ্যতেও আমি আমাৰ এই যাত্ৰা অব্যাহত ৰাখিব পাৰিম। বন্ধুসকল কথাটো হৈছে যে মানে শেহতীয়া যিটো পৰিস্থিতি বিশেষকৈ গ্লোবালাইজেশ্যনৰ পিছৰ ভাৰতবৰ্ষ বা আমাৰ দৰে টাইপ 2 টাইপ 3 চিটিবিলাক এইবিলাকৰ যিটো মানুহৰ খাদ্যাভ্যাস সেইটো যথেষ্ট সলনি হৈছে আৰু তাৰ প্ৰভাৱ নিশ্চিতভাৱে মানুহৰ শৰীৰ অৰ্থাৎ মানুহৰ স্বাস্থ্য আৰু স্থানীয় বজাৰখনৰ ওপৰত পৰিছে। মই কথাটো এইটো ক'ব বিচাৰিছো যে মানে যিটো গ্লোবালাইজেশ্যনৰ পিছত প্ৰথম মানে যিটো কৰ্পৰেট বা যিসকলে ইয়াত বৃহৎ বণিক গোষ্ঠী আছে তেওঁলোকৰ ফাৰ্ষ্ট টাৰ্গেটটো আছিল যে আমাৰ মানুহৰ খাদ্যাভ্যাসটো সলনি কৰিব লাগে। কথাখিনি শুনিবলৈ বেয়া কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে যিসকল কৰ্পৰেট আছে তেওঁলোকৰ উদ্দেশ্যটো হ'ল কেনেকৈ তেওঁলোকে তেওঁলোকৰ লাভালাভটো বৃদ্ধি কৰিব পাৰে। এতিয়া চাওক ভাৰতীয় দৰ্শন বা ভাৰতীয় খাদ্যাভ্যাস পৃথিৱীৰ চাগে ক'তো এই ধৰণৰ এটা সাইন্টিফিক আৰু এই ধৰণৰ এটা স্বাস্থ্যকৰ খাদ্যাভ্যাস আপুনি বিচাৰি নাপাব। আৰু আমি সৌভাগ্যশালীও যে আমাৰ যিটো পৰিৱেশ মানে আমাৰ যিটো পৰিৱেশ আমাৰ যিটো প্ৰাকৃতিক আমাৰ মানে জিঅ'গ্ৰাফিকেল লোকেশ্যন বা আমাৰ যিটো প্ৰকৃতিয়ে আমাক যিমান দিব লাগে তাতকৈ বেছি দিছে। আপুনি চাওক আমাৰ এটা 5টা ঋতু আমি পাইছোঁ আৰু সেই অনুপাতিকভাৱে তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি সকলো ধৰণৰ খাদ্য আমাৰ কেঁচা সামগ্ৰী হিচাপে আমি যিবিলাক খাদ্য ব্যৱহাৰ কৰি আহিছোঁ আমি প্ৰতিটা ঋতুতে আমাৰ কাৰণে প্ৰয়োজনীয় আমাক যি কেঁচা সামগ্ৰী লাগে আমি সেইখিনিয়ে আমি আমাৰ অসমত বা ভাৰতবৰ্ষত উপলব্ধ। তাৰপিছত আমি দেখিছোঁ যে শেহতীয়াভাৱে আমাৰ মানুহবিলাকৰ মাজত বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগ বৃদ্ধি পাইছে আৰু প্ৰতি ঘৰ মানুহতে প্ৰায় এতিয়া ডায়েবেটিছ বা এই ধৰণৰ যিবিলাক লাইফষ্টাইল ডিজিজ আছে সেইবিলাক আমাৰ ধৰা পৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু এই গোটেই বস্তুবিলাকৰ আঁৰত মোৰ বিশেষকৈ এই বস্তুটোত ধাৰণাটো এনেকুৱা যে আমাৰ যিটো প্ৰাচীন চিকিৎসা পদ্ধতি আয়ুৰ্বেদ আৰু যিহেতু আমি বেজবৰুৱা পৰিয়ালৰ সন্তান বা বেজবৰুৱা পৰিয়ালৰ লগত মানে আয়ুৰ্বেদৰ এটা সম্পৰ্ক আছে আৰু আমি বেজবৰুৱা পৰিয়ালৰ সদস্য আৰু আমি আদিম কালৰ পৰাই আয়ুৰ্বেদ বা খাদ্যাভ্যাস বা এই ধৰণৰ যিবিলাক বস্তু এইবিলাকৰ লগত জড়িত। গতিকে আমাৰ সেইটোৰ ওপৰত নিজৰ এটা ষ্টাডি সদায় দৈনন্দিনভাৱে আমি নিবিচাৰিলেও সেইটোৰ ওপৰত আমাৰ এটা বিলোচনা আমাৰ থাকে আৰু যিহেতু আমি ৰিলেটেড গতিকে আমি দেখিছোঁ যে প্ৰথম অৱস্থাত আমাৰ যিসকল কৰ্পৰেট আছিল তেওঁলোকে আমাৰ খাদ্যাভ্যাসটো সলনি কৰিলে। আপুনি দেখিলে মানুহে ঘৰত খোৱাতকৈ বাহিৰত খোৱাটো আগতে কেনেকুৱা আছিলে মানুহে বাহিৰত সপ্তাহটোত মাহটোত এদিন খায়। মানুহে ফুৰিবলৈ গ'লে বাহিৰত খায় নহ'লে মানুহৰ খাদ্যটো ঘৰত খায়। এতিয়া আপুনি কাটচিত পাব যিবিলাক মানুহে ঘৰত ভাত খায় আৰু প্ৰায়ভাগ মানুহে বাহিৰত খায়। এতিয়া আপুনি যিসকল মানুহে চাকৰি সূত্ৰে বা যিসকল মানুহে দিনটোৰ কাৰণে ঘৰৰ পৰা ওলাই যায় তাৰ ভিতৰত সৰহসংখ্যক মানুহেই বাহিৰত খাদ্যটো খায়। ভাতেই হওক ৰুটিয়েই হওক পৰঠাই হওক এই গোটেই বস্তুটো তেওঁলোকে বাহিৰত খায়। আৰু বাহিৰত খায় মানে কি বাহিৰত কি খাই আছে বাহিৰত খাই আছে হোটেলত আৰু হোটেলৰ মালিকজনৰ কথাটো হ'ল যে কেনেকৈ আমি মেক্সিমাইজেশ্যন অফ প্ৰফিট কেনেকৈ আমি সস্তাত বস্তুটো দিব পাৰোঁ যাতে গ্ৰাহকজন আমাৰ ওচৰলৈ আহে আৰু কেনেকৈ আমি সস্তাত বস্তুটো উৎপাদন কৰিব পাৰোঁ যাতে মোৰ হাতলৈ কিবা টকা 2 টকা ৰয়। আৰু তেওঁৰ গাত কোনো ভুল নাই কাৰণ সেইটোৱে বৰ্তমানৰ ব্যৱসায়ীৰ বান্ধি দিয়া নিয়ম। চাওক খাদ্যাভ্যাসৰ লগত এটা বিৰাট ডাঙৰ ব্যৱসায় জড়িত হৈ আছে। খাদ্যাভ্যাসৰ লগত খাদ্য ক্ষেত্ৰখনটো জড়িত হৈ আছে তাৰ লগতে স্বাস্থ্য ক্ষেত্ৰখনো জড়িত হৈ আছে আৰু যিসকল বৃহৎ বণিক গোষ্ঠীয়ে খাদ্য ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে এনেকুৱা নহয় যে তেওঁলোকৰ চকুটো স্বাস্থ্য ক্ষেত্ৰখনৰ ওপৰত নাই।
খাদ্য বেয়া হ'লে স্বাস্থ্য বেয়া হ'ব, স্বাস্থ্য বেয়া হ'লে খাদ্যৰ পৰা উপাৰ্জন কৰিব পাৰিব, স্বাস্থ্যৰ পৰা উপাৰ্জন কৰিব পাৰিব। গতিকে এই গোটেই প্ৰক্ৰিয়াটোত আমি মাজত ফচি গৈছোঁ আৰু অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ নতুন যিটো প্ৰজন্ম আহিছে, এই প্ৰজন্মটোৱে নজনাকেই এই গোটেই যিটো এটা ট্ৰেপ, এই ট্ৰেপটোৰ ভিতৰত বান্ধ খাই গৈছে। বন্ধুসকল, আজিৰ যুগত য'ত আপুনি ৰাতিপুৱা খোৱা চাহকাপ বা ৰাতিপুৱা আপুনি টুথপেষ্টটোৰ পৰা ৰাতি শুওঁতে টোপনি নাহিলে খোৱা টেবলেটটোলৈকে হাৰ্বেল বুলি কৈ পেলাই আপোনাক বিক্ৰী কৰা হৈছে, তাক বহুল প্ৰচাৰ কৰা হৈছে, মানুহৰ ব্ৰেইন ৱাছ কৰা হৈছে। সেই সময়ত আচলতে প্ৰকৃত বস্তুটো কি বা বিশুদ্ধ বস্তু কি আৰু ভেজালীকৃত বস্তু কি, এই গোটেই বস্তুবিলাকৰ মাজত ফৰক কৰাটো অত্যন্ত টান হৈ পৰিছে। উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ যে আমাৰ যিবিলাক তেল আমি উৎপাদন কৰোঁ, আমাৰ ইয়াতে মূলতঃ আমি কেইবাটাও তেল উৎপাদন কৰোঁ। তাৰ ভিতৰত অন্যতম হ'ল আমাৰ মিঠাতেল, যিটো আমাৰ আটাইতকৈ বেছি ব্যৱহাৰ হয় ভাৰতবৰ্ষৰ এই প্ৰান্তত। তাৰমানে বিহাৰ, ৱেষ্ট বেংগল, অসমকে ধৰি এই আমাৰ যিটো বেল্ট, এই বেল্টটোত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা তেলটো হ'ল মিঠাতেল। প্ৰান্তে প্ৰান্তে তেলৰ ব্যৱহাৰটো বেলেগ বেলেগ হয়। যেনেকৈ আপোনাৰ গুজৰাট, মহাৰাষ্ট্ৰৰ এটা বেল্টত তাত বাদাম তেলটো খুব চলে। ঠিক তেনেকৈ আপোনাৰ এইফালে আপুনি যদি চাউথৰ ফালে গুচি যায়, তেতিয়া তাত নাৰিকল তেলটো তেওঁলোকে বহুলভাৱে প্ৰচলিত। গতিকে অসম বা উত্তৰ পূৰ্বাঞ্চল, বিহাৰ, ৱেষ্ট বেংগল লৈ পেলাই আমাৰ এই বেল্টটোত য'ত আমাৰ মিঠাতেলটো ব্যৱহাৰ হয়, মিঠাতেলটোৰ ক্ষেত্ৰত এটা মিথ হ'ল যে মিঠাতেল আপুনি যদি খায় তেতিয়াহ'লে মিঠাতেলটো একেবাৰে নাকত মাৰি দিব লাগিব। কিন্তু মিঠাতেলটো নাকত কেতিয়া মাৰি দিয়ে? আপোনালোকে হয়তো আগতে শুনিছে যে মিঠাতেলৰ নাকত মাৰি দিয়া চেণ্টটো আনিবৰ কাৰণে তাত আদা ব্যৱহাৰ কৰে, বহুতে তাত আপোনাৰ পিঁয়াজ দিছিল বা কিবা কিবি এই ধৰণৰ বস্তু দিছিল। প্ৰাচীন কালততো সেইবিলাকৰ প্ৰয়োজন নাছিল। প্ৰাচীন কালত সৰিয়হৰ তেলৰ এটা নিজৰ টেষ্ট, নিজৰ এটা চেণ্ট এটা সদায় সৰিয়হ চেণ্ট এটা সদায় থাকে। আৰু মিঠাতেলত চব বস্তু বনাই এইকাৰণেই খাব নোৱাৰিছিল মানুহে, এইকাৰণেই যে তাত এটা ষ্ট্ৰং চেণ্ট এটা পাঞ্জেণ্টনেছটো তাৰ আছিল। বহুত তেলৰ সেইটো নাথাকে, কিন্তু মিঠাতেলৰ এটা বৈশিষ্ট্য হ'ল তাৰ এটা পাঞ্জেণ্টনেছ থাকে। কিন্তু যিটো ধাৰণা দি দিয়া হ'ল, একদম কৈছোঁ না, মাছ ভাজি আছে, একদম হৰাই গোটেইখিনি গোন্ধাই গ'ল, কিবা হৈ গ'ল। আচ্ছা, সেইটো আচলতে সম্ভৱ নহয় আৰু সেইটো প্ৰকৃত নহয়ও। আৰু বিশেষকৈ আজিৰ যুগত য'ত এক্সপেলাৰ তেল প্ৰডাকশ্যন কৰি থকা হৈছে, এইটোতো একেবাৰে সম্ভৱ নহয়। কাৰণ এক্সপেলাৰত যিখিনি তেল উৎপাদন কৰা হয়, সেই তেলখিনি ৰিলেটিভলি আপুনি যদি চাই, ফ্ৰিকশ্যনৰ কাৰণে সেইটো তেলটো অলপ পাতল হয়, ইকনমিক হয়। আপুনি ঘানিত পেৰা তেল এটা, বা মই গোটেই কথাটো সবিস্তাৰে ক'বলৈ গ'লে যে তেল উৎপাদনৰ দুটা প্ৰক্ৰিয়া, এটা হ'ল ঘানি বা কোল্ড প্ৰেছ আৰু এটা হ'ল এক্সপেলাৰ। এতিয়া কথাটো হ'ল, এক্সপেলাৰত যদি আমি তেলটো পেৰোঁ, সৰিয়হ 1 কুইণ্টল তেল পেৰিলে আমি প্ৰায় 35 লিটাৰমান তেল পাওঁ। 910 গ্ৰাম তেলত 1 লিটাৰ হয়, তেলৰ পেৰামিটাৰটো বেলেগ হয়। 910 গ্ৰামত যদি হয়, আমি ধৰি লওঁ যে 31% পৰা 32% তেল অসমৰ ক্ষেত্ৰত আমি এক্সট্ৰেক্ট কৰিব পাৰোঁ। আৰু ঠিক তেনেকৈ আমি যদি ঘানিলৈ গুচি যাওঁ, তেতিয়া সেইটো আপোনাক খুব বেছিতকৈ বেছি যদি এক্সপেলাৰত আমি ঘানিত যদি উলিয়াব পাৰোঁ, তেতিয়াহ'লে সেইটো হ'ল আপোনাৰ 21% তেল ওলায়। অৰ্থাৎ এইটোতকৈ আপোনাৰ 15% মান কমি যায়। গতিকে এই যিটো তেল মই আপোনাক দেখুৱাই দিওঁ, এই যে তেলটো দেখিছে আপুনি, এই তেলটো হ'ল ঘানিত পেৰা তেল, এক্সপেলাৰ পেৰা তেল। এক্সপেলাৰ মানে কি? যিটো মডাৰ্ণ মেচিন, যিটোত আপোনাৰ তেলটো পূৰা এক্সপেল, অৰ্থটোৱে হ'ল এক্সপেল, সি একেবাৰে তেলটো চেপি তেলটো উলিয়াই দিয়ে সৰিয়হটোৰ পৰা। ফলস্বৰূপে কি হয়, খলিহৈটোত কোনো তেল নাথাকে, এটা 7% তেল থাকে, সেইটো এক্সট্ৰেকশ্যনৰ প্ৰচেছটো বেলেগ, সেইটো আমাৰ এইবিলাকত সম্ভৱ নহয়, সেইটো ডাঙৰ ৰিফাইনেৰীত হয়। কিন্তু তাৰ পৰা 31% তেল সৰিয়হ 1 কুইণ্টলৰ পৰা ওলায়, 31% তেলটো সি এক্সট্ৰেক্ট কৰে। এক্সট্ৰেক্ট কৰাৰ পিছত হয় কি, যে এই যে কণ্টিনিউৱাছলি আমি 4-5 পাক যে মেচিনটোৰ ভিতৰত বাৰে বাৰে দি থাকোঁ, দি থাকিলে হয় কি, যে তেলটো অকণমান পাতল হৈ আহে। এই তেলটো তুলনামূলকভাৱে অলপ পাতল, আৰু এই তেলটোত কোনো চেণ্ট নাথাকে। অকণমান সৰিয়হ চেণ্টটো বেলেগ কথা, কিন্তু আপুনি যদি এই তেলটো ব্যৱহাৰ কৰে, এই তেলটোত আপুনি বিশেষ চেণ্ট নাপায়।
কিন্তু ভেৰাজ যদি আপুনি কোল্ড প্ৰেছ অইলটো লয়, অৰ্থাৎ এই তেলটো আপুনি দেখিব ইয়াৰ ৰংটো অলপ বেলেগ, ই হ'ল ঘানিত পেৰা সৰিয়হৰ তেল, অৰ্থাৎ যিটো আমাৰ প্ৰাচীন পদ্ধতি আছিল মানে এক্সট্ৰেক্টৰ। এইটো হ'ল এক্সপেলাৰৰ তেল, এক্সপেলাৰ মেচিনৰ তেল, আৰু এইটো হ'ল এক্সট্ৰেক্টৰ মেচিনৰ তেল। সৰিয়হ একেটা সৰিয়হৰ পৰাই উৎপাদনৰ প্ৰক্ৰিয়া দুটা বেলেগ বেলেগ। এটাত আমি ৩৫ লিটাৰ ৩৬ লিটাৰ তেল পাওঁ, এটাত আমি ১৮ৰ পৰা খুব ভাল সৰিয়হ হ'লে ২০-২১ লিটাৰ তেল পাওঁ। এইটো কমপ্লিটলি লেবাৰ ইণ্টেনচিভ প্ৰচেছ। তুলনামূলকভাৱে এইটো অলপ ইজি প্ৰচেছ। ইয়াত তেলটো বেছি ওলায়, গতিকে ইয়াৰ দামটো কম। ইয়াত তেলটো একেবাৰে কম ওলায় আৰু লেবাৰ ইণ্টেনচিভ প্ৰচেছ, গতিকে ইয়াৰ দামটো অলপ বেছি। বৰ্তমানে আমি আমাৰ কাউণ্টাৰত এইটো তেল এক্সপেলাৰৰ তেলটো ১৭০ টকাত বেছি আছোঁ, আৰু যিটো ঘানিত পেৰা সৰিয়হৰ তেল, একেটা সৰিয়হৰ তেল, এই তেলটো আমি বিক্ৰী কৰোঁ ২৫০ টকাত। ঠিক একেদৰে আপোনাৰ ঘানিত পেৰা আপোনাৰ হালধীয়া সৰিয়হৰ তেল, এইটো দেখিব আপুনি, এই তেলটো আমি বিক্ৰী কৰোঁ ২৬০ টকাত। এইবিলাক ঘানিত পেৰা তেল। আৰু এটাই আমি আমাৰ ইয়াতে উৎপাদিত তেলবিলাকৰ ভিতৰত এটাই তেল আমি এক্সপেলাৰত বনাওঁ, সেইটো হ'ল এইটো তেল। কাৰণ সকলো মানুহৰে ইমান দাম দি বস্তু কিনি খাব পৰা সামৰ্থ্য নাথাকে। বহু মানুহে অলপ সস্তাটো তেলটো বিচাৰে। আৰু এই তেলটোৰ আৰু এটা বৈশিষ্ট্য আছে, সেইটো হ'ল যে ইয়াক আপুনি ৰিফাইন তেলৰ অল্টাৰনেটিভ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ এই তেলটো যিহেতু অলপ পাতল, আৰু এই তেলটো যিহেতু আপোনাৰ ইয়াৰ চেণ্টটো কমি যায়, গতিকে আপুনি লুচি ভাজা বা এই ধৰণৰ যিবিলাক ফ্ৰাইঙৰ কাম, এইবিলাকৰ কাৰণে কিন্তু এই তেলটো উপযুক্ত হৈ যায়। কিন্তু মই কোনটো কথা ক'ব বিচাৰিছিলোঁ, যে যিহেতু আপোনাৰ ধাৰণাটো দি দিয়া হ'ল ইয়াত বিভিন্ন এডভাৰটাইজমেণ্টৰ জৰিয়তে যে তেল হ'লে গোন্ধাবই লাগিব, গতিকে এইটোত আৰ্টিফিচিয়েল এচেঞ্চ মিক্স কৰি দিয়ে। এইটোত যদি আপুনি গুজৰাটৰ পৰা আৰ্টিফিচিয়েল এচেঞ্চ আহে আইনাৰ বটল, সেই আৰ্টিফিচিয়েল এচেঞ্চ অলপ যদি ইয়াত ঢালি দিওঁ, তেতিয়াহ'লে ই আকৌ ইয়াতকৈও বেছি গোন্ধাব। সেই ঘানিৰ তেলটোত গোন্ধ থাকে, ঘানিৰ তেলটোত পঞ্জেনেছটো থাকে, ঘানিৰ তেলটো গাঢ়া। এই তেলটো আপুনি যদি চাই, তেতিয়া আপুনি চকু দি চালেই গম পাব। ইয়াক কেতিয়াবা যদি আপোনালোকে আমাৰ তালৈ আহে চাই, তেতিয়া গম পাব যে এই তেলটো গাঢ়া, এই তেলটো অলপ পাতল। কিন্তু কথাটো হ'ল এই তেলটোত গোন্ধ নাথাকে, যিহেতু ফ্ৰিকশ্যন হয় প্ৰডাকশ্যনৰ প্ৰচেছটোত, গতিকে চেণ্টটো কমি যায়। আৰু সেই তেলটোত থাকে গোন্ধ, কাৰণ সেই তেলটো কোল্ড প্ৰেছ পদ্ধতিত উৎপাদিত। গোন্ধ মানে কি আৰু একেবাৰে সেনেকৈ নাকত মাৰি দিয়ে চেণ্ট নহয়, কিন্তু তুলনামূলকভাৱে সেইটোত গোন্ধটো থাকে। পিটিকা চিটিকা খাবলৈ সেই তেলটো উৎকৃষ্ট, মাছ মাংস খাবলৈ সেই তেলটো উৎকৃষ্ট। কিন্তু আমি সাধাৰণতে বেছিভাগ এই তেলটোৱে বিক্ৰী কৰোঁ, আমাৰ যিটো নৰ্মেল ঘানিত পেৰা তেল, এক্সপেলাৰৰ তেল। কিন্তু এই তেলটোত যদি আপুনি বজাৰলৈ যায়, তেতিয়াহ'লে আপুনি এই তেলটোতো গোন্ধ পাব। কিয় গোন্ধ পাব? কাৰণ গুজৰাটৰ পৰা এচেঞ্চ আহি আছে, চিন্থেটিক এচেঞ্চ, ২,২৫০ টকা লিটাৰ। সেই এচেঞ্চ যদি মই ২০০ লিটাৰ ড্ৰামটোত যদি ২০ গ্ৰাম ঢালি দিওঁ, আপুনি দেখিব একেবাৰে মলমলাই থাকিব। এই তেলটোকে মই ঘানি তেল বুলি ২৫০ টকাত আপোনাক বেচিব পাৰিম। কিন্তু আমাৰ ইয়াতে সেইবিলাক কাম নহয়। আমি আমাৰ গ্ৰাহকসকলক আমি নিজেও সজাগ হৈছোঁ, আৰু গ্ৰাহকসকলকো সজাগ কৰিছোঁ যে আপোনালোকে তেলটোত গোন্ধটো নাচাব। তেলটো উৎকৃষ্ট হয়নে নহয় তাৰ প্ৰমাণটো হ'ল তেলটোৰ যিটো স্মকিং পইণ্ট। আপুনি দেখিব এই তেলটো ব্যৱহাৰ কৰিলে আপোনাৰ দিনটো, আপোনাৰ যদি ১ লিটাৰ তেলে নৰ্মেলি আপোনাৰ ঘৰত আপোনাৰ ধৰক ৫ দিন গৈছিল, এই তেলটো ব্যৱহাৰ কৰাৰ লগে লগে সেইটো ৭ দিন যাব। ৭ দিন যোৱাৰ কাৰণটো কি? যে এইটো ব্লেণ্ডেড তেল নহয়, ইয়াত কোনো ব্লেণ্ডিং হোৱা নাই, ইয়াত কোনো ৰিফাইন তেল মিক্স হোৱা নাই। আপুনি বাহিৰততো ৰিফাইন তেল খায়েই আছে, আকৌ আপুনি যে এটা যে ব্ৰেণ্ডেড তেল এটা বজাৰৰ পৰা কিনি আনিছে, সেই তেলটোতো 30% বা 40% ব্লেণ্ডিং থাকে ৰিফাইন তেলত। অৰ্থাৎ আপুনি ঘৰে বাহিৰে সকলো ঠাইতে ৰিফাইন তেলেই খাই আছে। কিন্তু এইবিলাক তেলৰ ক্ষেত্ৰত সেইটো নহয়। এইবিলাক তেল সম্পূৰ্ণভাৱে বিশুদ্ধ সৰিয়হৰ তেল। ইয়াৰ উৎপাদনৰ প্ৰক্ৰিয়াবিলাক, পদ্ধতিবিলাক, মেচিনবিলাক বেলেগ বেলেগ হ'ব পাৰে, কিন্তু সৰিয়হটো একেটাই। হালধীয়া সৰিয়হটো হালধীয়া সৰিয়হ, তাৰ পৰা ঘানিত পেৰা যায়। আৰু ক'লা সৰিয়হটো একেটা সৰিয়হে, আমি দুটা পদ্ধতিত উৎপাদন হয়, দুটা বেলেগ বেলেগ মেচিন, পদ্ধতি দুটা বেলেগ, এক্সট্ৰেকশ্যনৰ কোৱান্টিটিটো আমাৰ যিটো পাম আমি সেইটো বেলেগ, গতিকে দামটো অলপ অলপ বেলেগ বেলেগ হয়। কিন্তু বজাৰৰ তুলনাত এইটো তেলো ১০০০ গুণ ভাল বুলি আমি কওঁ। ডাঠি ক'ব পাৰোঁ, নিজৰ প্ৰডাক্ট বুলি পেলাই বাহাদুৰি মাৰি গৈছোঁ তেনেকুৱা নহয়। এইটো বাহাদুৰি মাৰিব পৰাকৈ আমি বনাইছোঁ। গতিকে আমি আপোনালোকক ক'ব পাৰোঁ যে এই তেলবোৰ, যিবোৰ তেল আমি বনাইছোঁ, তাৰ উপৰিও আমি আৰু এটা বস্তু বনাওঁ, সেইটো হ'ল পিনাট অইল।
যেটো আপোনাৰ বাদামৰ তেল আমাৰ যেটো নৰ্মেল বাদামৰ তেল আলমণ্ডটো নহয় নৰ্মেল যেটো পিনাটৰ তেল তাৰ পিছত আমি আৰু বনাও আপোনাৰ নাৰিকলৰ তেল কোফৰা অইল বুলি যেটো কয় এইবিলাক সব ঘানিত বনোৱা আমাৰ ঘানি মেচিন আছে এক্সেট আমি ঘানি মেচিনত বনাও তাৰ পিছত আপোনাৰ আমি তিল তেল বনাও এটো তিল তেল আমাৰ থলুৱা তিলৰ তেল আমি বনাও আৰু এই বস্তুবিলাক আমি আমাৰ গ্ৰাহকসকলৰ কাৰণে আগবঢ়াই দিওঁ এটা কথাটো হল মই যেটো কথা আপোনালোকক ক'ব বিচাৰি আছো যে মানুহবিলাকৰ ধাৰণাটোৱে হলনি কৰি দিয়া হৈছে বিষয়বিলাকৰ ক্ষেত্ৰত এটা মানুহে বহুত সময়ত আহি পেলাই কয় আমাৰ এই তেলটো লৈ গ'ল এক্সপেলাৰ্ট মাৰ তেলটো 170 টকীয়া তেলটো লৈ গৈ পেলাই তেওঁলোকে আহি পেলাই আমাক কয় যে তেলটো দেখোন গোন্ধই নাই তেলটো আমি ভাল পাইছো তেল আমাৰ কম পুৰ গৈছে হেৰি গৈছে তেলটো গোন্ধই নাই এক্সপেলাৰ্ট মাৰ তেলত ক'ত গোন্ধ থাকিব গোন্ধালে মানে গোন্ধই দিব পাৰি কিন্তু আমি গোন্ধই নিদিওঁ বহুতে সেইটো গোন্ধই দিয়ে গতিকে কথাবিলাক হল তেনেকুৱা যে মানুহৰ ধাৰণাটো সলনি হৈ গৈছে মানুহ মিঠাতেল হলে গোন্ধাবই লাগিব তেতিয়াহ'লে আপুনি ঘানি তেল খাব লাগিব ঘানি তেল গোন্ধাব কিন্তু ঘানি তেল ফেনাব এক্সপেলাৰ তেলটোত হয় কি যে এইটো এবাৰ হি ফ্ৰিকশনৰ কাৰণে মোটামুটি হি 70 ডিগ্ৰী সেন্টিগ্ৰেড মানলৈকে হিট হৈ যায় মানে 50 ডিগ্ৰী সেন্টিগ্ৰেডৰ ওপৰলৈ যদি গুচি যায় সেইটো আপোনাৰ কোল্ড প্ৰেছ হৈ নাথাকে এইটো হল এক্সপেলাৰ তেলটো কোল্ড প্ৰেছ অইল নহয় কিন্তু যেতিয়া আপনি ঘানিত মাৰিব সেইটো 50 ডিগ্ৰী সেন্টিগ্ৰেডৰ তলত থাকিব গতিকে তাৰ ভিতৰত থকা সৰিয়হৰ ভিতৰত থকা যেটো সিলেৰিক এসিড সেইটো ইনটেক্ট থাকে তাৰ ফেটি এসিড বা তাৰ নেচাৰেল কম্পাউণ্ড বিলাক তাত বৰটা এফেক্টেড নহয় গতিকে তাৰ যেটো যেতিয়া আপনি কেৰাহীখনত দিব আগৰ দিন সময়ত যে সকলে সৰিয়হৰ তেল খাইছিল ঘৰত পেৰি খাইছিল বা আপোনাৰ আগতেটো আপোনাৰ কাঠৰ হেই পেৰি পেলে খাইছিল তেওঁলোকে জানে বা তেওঁলোকক খুদিলে আপোনাক গম পাব যে তেলটোত ফেন উঠিছিল কিন্তু আপুনি এই তেলটোত আপোনাৰ ফেন নুঠে ফেন নুঠাৰ মেইন কাৰণটোৱে হল যে এইটো 70 ডিগ্ৰী সেন্টিগ্ৰেডলৈকে হিট হৈ যায় ফ্ৰিকশনৰ কাৰণে আমি হিট নকৰো তাত হিটাৰ লগোৱা নাই কিন্তু মেচিনটোত যেতিয়া পেৰি থকা যায় তেতিয়া অটোমেটিক্যালি মেচিনটোৰ ভিতৰত যেটো ফ্ৰিকশন হয় ফ্ৰিকশনটোৰ কাৰণে তেলটো গৰম হয় আৰু গৰম হোৱাৰ কাৰণে তাত সেন্টটো কমে আৰু তাৰ যেটো কেমিক্যাল কম্পোজিশন হেতুত অকমান ডিফাৰেন্স এটা আহে গতিকে ফেনটো নোহোৱা হৈ যায় সেন্টটো নোহোৱা হৈ যায় ফেনো নোহোৱা হৈ যায় সেই তেলটোত আপোনাৰ সেন্টটো থাকিব তাত ফেনো থাকিব ঠিক একে ধৰণে আপুনি হালদিয়া সৰিয়হটো আপুনি পাব সেই তেল তাত আপুনি পাঞ্চেননেছটো নাপায় এটা মিঠা ধুনিয়া গুৰৰ নিচিনা সেন্ট এটা থাকে হেতুত কিন্তু আপোনাৰ হেইটোনে একদম ৰিফাইন তেলৰ পিওৰ অল্টাৰনেটিভ হিচাপে আপুনি ইয়েলো মাষ্টাৰ্ড অইলটো আৰু আপুনি বাদামৰ তেলটো ব্যৱহাৰ কৰিব পাৰে এটা আপুনি আমাৰ ঘৰত ৰিফাইনৰ ব্যৱহাৰটো আটাইতকৈ বেছি ক'ত হয় যে আপোনাৰ লুচি ভাজিবলৈ বা বিভিন্ন ধৰণৰ বস্তু এইবোৰ ক্ষেত্ৰত আপুনি ৰিফাইন মানে অল্টাৰনেটিভ হিচাপে ডাইৰেক্টলি ৰিফাইনৰ অল্টাৰনেটিভ হিচাপে আপুনি এইবোৰ তেল ইউজ কৰিব পাৰে ঠিক তেনেকে নাৰিকলৰ তেলটো এতিয়া কৈছে যে বহু সময়ত নাৰিকলৰ তেলটো এতিয়া কৈছে যে কেন্সাৰৰ ক্ষেত্ৰত আটাইতকৈ বেছি বহুলভাৱে ব্যৱহাৰ হোৱা ঔষধবিলাকৰ ভিতৰত এটা হল নাৰিকলৰ তেল খালি পেটত নাৰিকলৰ তেল খাবলৈ দিছে আৰু নাৰিকলৰ তেল খাদ্য বস্তু বনোৱাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব দিছে গতিকে এই ধৰণৰ যিবিলাক বস্তু আমি এইবিলাক উৎপাদন কৰি আছো কিন্তু ইয়াৰ যেটো নেচাৰেল ক্যাৰেক্টাৰ আমাৰ তাত আপুনি নেচাৰেল ক্যাৰেক্টাৰ বস্তুটোহে পাব আপোনালোকে যদি আমাৰ তাত যদি এক্সপেলাৰ তেলত গোন্ধ বিচাৰি আহে তেতিয়াহলে আমাৰ ইয়াত এক্সপেলাৰ তেলত গোন্ধ নোলায় কাৰণ আমি এক্সপেলাৰ তেলত গোন্ধ ওলোৱা ব্যৱস্থাটো কৰা নাই ঘানি তেলত গোন্ধ ওলাব এক্সপেলাৰ তেলত গোন্ধ নোলায় আপোনালোকে নিজেও সৰিয়হ লৈ আহি যদি আমাৰ ঘৰত পেৰি পেলাই লৈ যায় ঘৰলৈ আপুনি সেই তেলত গোন্ধ নোলায় কিন্তু বজাৰৰ এক্সপেলাৰ তেলতো গোন্ধ ওলায় পাৰ্থক্যটো তাতে গতিকে এই গোটেই প্ৰক্ৰিয়াবিলাক আৰু প্ৰক্ৰিয়াবিলাকৰ লগত জড়িত বিষয়বিলাক পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে আৰু বহু সময়ত আমি দেখো যে এডভাৰটাইজমেন্ট বিলাকত কোৱা হয় আমাৰটো আৰু ইমান ডাঙৰ ব্যৱস্থা নাই এডভাৰটাইজ কৰিবলৈ কিন্তু তথাপিও আপোনালোকে দেখিব যে বহু সময়ত কোৱা হয় যে এটো হাৰ্টৰ কাৰণে বেষ্ট কি বলে আপোনাৰ ৰিফাইন্ড সানফ্লাৱাৰ অইল আচ্ছা ৰিফাইন্ড সানফ্লাৱাৰ অইল ইমান ভাল ৰিফাইন্ড আপোনাৰ ৰাইচ ব্ৰেন অইল ইমান ভাল আপোনাৰ ৰিফাইন্ড আপোনাৰ সয়াবিন অইল ইমান ভাল কিন্তু এই তেলবিলাকক কেতিয়াবা কোম্পানীটোৱে কৈছেনে যে এই তেলটো আপোনালোকে গাত ঘঁহিব যদি ইমানেই ভাল তেল তেতিয়া আমি নাৰিকল তেলৰ নিচিনাকৈ এইটো চুলিটো ঘঁহিব পাৰো নাৰিকলৰ তেলৰ নিচিনাকৈ আমি গাটো ঘঁহিব পাৰিব লাগিছিল এটা কথাটো হল যেটো বস্তু আমি গাত ঘঁহিব নোৱাৰো চুলিত ঘঁহিব নোৱাৰো আমি গাত কতো লাগিলে আমি 5 মিনিট সময় থাকিব নোৱাৰো গাটো কেনে কিচকিচাই যায় সেই বস্তুটো আমি খাই আছো প্ৰাচীন কালত আপুনি এটা বস্তু চাওক আপুনি আপোনাৰ তিল তেল খাবও পাৰিব গাটো ঘঁহিব পাৰিব চুলিটো ঘঁহিব পাৰিব নাৰিকল তেল খাবও পাৰিব গাটো ঘঁহিব পাৰিব চুলিটো ঘঁহিব পাৰিব মিঠা তেল আপুনি গাটো ঘঁহিব পাৰিব চুলিটো ঘঁহিব পাৰিব আপুনি খাবও পাৰিব কিন্তু বৰ্তমানৰ যিবিলাক তেল আমি খাই আছো
এই তেলবিলাক অকল তাক খাবৰ কাৰণে এডভাৰটাইজ কৰে, কিন্তু তাৰ বাকী আৰু একো ইউজেছ নাই। কিয়? কি কাৰণে তাৰ সেই কেৰেক্টাৰটো ডেভেলপ নকৰিলে? তাৰ কেৰেক্টাৰটো ডেভেলপ নকৰা মেইন কাৰণটো হ'ল যে তাত আছে কেমিকেল। তাৰ এক্সট্ৰেকশ্যনৰ গোটেই প্ৰচেছটোৱে হ'ল কেমিকেল বেছ। হেক্সিনৰ প্ৰচুৰ মাত্ৰা ব্যৱহাৰ কৰা আছে তাত, মানে তাৰ চেণ্টটো গুচাবৰ কাৰণে তাত এণ্টি ডিঅ'ড্ৰেণ্ট ইউজ কৰা হয়, তাত ভয়ংকৰ মাত্ৰাত তাক ব্লিচিং কৰা হয়। গতিকে তাত যিবোৰ কেমিকেল আছে সেই কেমিকেলবিলাক যদি আমাৰ স্কিনৰ টাচত আহে বেছি দিনলৈ, তেতিয়া স্কিনৰ প্ৰব্লেম হ'ব। আৰু তেওঁলোকৰ যিটো ব্লাফ, তেওঁলোকৰ যিখিনি মিছা কথা, সেইখিনি মানুহৰ চকুত ওলাই পৰিব। গতিকে তেওঁলোকে কেতিয়াও এই বস্তুবিলাক গাত ঘঁহিব লাগে, চুলিত ঘঁহিব লাগে, এইবিলাক কথা নকয়। নহ'লে তেওঁলোকে দেখিলে হয় আটাইতকৈ বেছি এডভাৰটাইজ তেওঁলোকে কৰিলে হয়। কিন্তু আমাৰ যিবিলাক উৎপাদিত সামগ্ৰী, সেই নাৰিকল তেল হওক, তিল তেল হওক, বাদামৰ তেল হওক, মিঠাতেলবিলাক হওক, এইবিলাক আপোনালোকে চুলিত ঘঁহক, গাত ঘঁহক, খাওক, সকলো ধৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ এই কথাটো ক'ব এইকাৰণেই আমি পাৰিছোঁ, কাৰণ এই বস্তুবিলাক আমি নিজে উৎপাদন কৰোঁ। ইয়াক আমি নিজেই ঘৰত, আপোনাৰ ঘৰলৈ যিটো বস্তু পঠিয়াই দিম, সেই একেটা বস্তু আমি আমাৰ নিজৰ ঘৰতো খাই আছোঁ। গতিকে আমি এইটো দি ক'ব পাৰোঁ। প্লাছ এই বস্তুবিলাক আমি সময়ে সময়ে টেষ্টিং কৰোঁ। আৰু বজাৰত উপলব্ধ, গাঁৱত উপলব্ধ আটাইতকৈ ভাল কেঁচা সামগ্ৰীটোৰ পৰাহে আমি আমাৰ এই প্ৰডাক্টবিলাক উৎপাদন কৰোঁ। উদাহৰণস্বৰূপে চাব, আমি হালধিটো, এতিয়া আমি অসমৰ যিটো হালধি আমাৰ, সেইটো হ'ল আমাৰ যিটো নৰ্মেলি গাঁও অঞ্চলত হয়, সেইটো হ'ল এই ধৰণৰ হালধি। দেখিছে আপোনালোকে, এইটো শুকান হালধি। আপোনাৰ ইয়াতে আপোনাৰ মূৰহাটোও আছে, এইটো ফিংগাৰটোও আছে। এই দুইটা বস্তু আমি লগাই পেলাই আমি সুন্দৰকৈ হেৰি কৰি আমি তাক গুড়ি কৰিলে আমাৰ থলুৱা হালধিটো, আমাৰ হালধি গুড়িটো ওলায়। এই ৰং ধুনীয়া, ইয়াৰ ফ্লেভাৰ আছে। মই অলৰেডি এচিটোৱে একদম টানি লৈছে হালধি গোন্ধটো, গোটেই ৰুমটো এচিটোৱে টানি গোটেই হালধি কৰি দিলে। যি নহওক, আপুনি দেখিছে এইটো আমাৰ স্থানীয়ভাৱে উপলব্ধ হালধিৰ গুড়ি। ঠিক সেইধৰণে আপোনালোকে যদি জানে যে মেঘালয়ত এটা হালধি হয়, মেঘালয় হালধিটো হ'ল আপোনাৰ লাকাডাং টাৰ্মাৰিক, যিটো আপোনাৰ গাৰো পাহাৰত হয়, লাকাডাং বোলা অঞ্চলটো। কিন্তু অসুবিধাটো হ'ল যে এই লাকাডাং টাৰ্মাৰিকটো যদি আমি লাকাডাং অঞ্চলটোৰ পৰা উলিয়াই লৈ আহোঁ আৰু বেলেগ ঠাইত আমি তাক যদি লগাবলৈ যাওঁ, তেতিয়াহ'লে তাৰ যিটো কাৰ্কিমিন পাৰ্চেণ্টেজ, মানে বেছিকেলি আমি আটাইতকৈ বেছি হালধিৰ প্ৰচলনটো তাৰ ভিতৰত থকা কাৰ্কিমিন বোলা বস্তু, তাৰ যিটো মেজিক ইনগ্ৰিডিয়েণ্ট থাকে, সেইটো কাৰণে হয়। আৰু সেইটোৱেহে আচলতে তাৰ এই এণ্টি ইনফ্লেমেটৰীৰ পৰা আৰম্ভ কৰি আমাৰ আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত সি খুব ভাল কাম কৰে, আমাৰ ইনফ্লেমেশ্যনবিলাক, ইণ্টাৰনেল ইনফ্লেমেশ্যনবিলাকৰ ক্ষেত্ৰত সি খুব ভাল কাম কৰে, স্কিনৰ ক্ষেত্ৰত খুব ভাল কাম কৰে। গতিকে এই বস্তুবিলাক তাৰ এই হয় কাৰ্কিমিন পাৰ্চেণ্টেজটোৰ কাৰণে। মানে হালধিটোত যিমান বেছি কাৰ্কিমিন পাৰ্চেণ্টেজ থাকিব, সি সিমান বেছি মানুহৰ কাৰণে লাভদায়ী হৈ পৰে। এতিয়া কথাটো, পৃথিৱীৰ ভিতৰত কোৱা হয় যে আটাইতকৈ বেছি কাৰ্কিমিন পাৰ্চেণ্টেজটো পোৱা হয় মেঘালয় লাকাডাং টাৰ্মাৰিকত। এতিয়া লাকাডাং টাৰ্মাৰিকটোৰ সমস্যাটো হ'ল, লাকাডাঙৰ বাহিৰে বেলেগ অঞ্চলতো আৰু সেইটো কৰিলে সেই তাৰ যিটো গুণাগুণ, তাৰ যিটো 9+% হেৰি হয়, মানে CC মানে কাৰ্কিমিন প্ৰডাকশ্যনটো থাকে, সেইটো নাথাকেগৈ। আৰু তাকো এটা কথা, তাৰ প্ৰচেছিঙৰ নিজৰ এটা পদ্ধতি আছে। গতিকে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বাকীবিলাক অঞ্চলত যিটো হালধি হয়, তাত 3%তকৈ বেছি কিন্তু কাৰ্কিমিন খুব কম। তেতিয়া কৰিলে কি, ভাৰত চৰকাৰ স্পাইচেছ বৰ্ড এওঁলোকে ৰিচাৰ্চ কৰি, মেঘালয় গভৰ্ণমেণ্টৰ এই গোটেইবিলাক ৰিচাৰ্চ কৰি এটা মেঘা-1 বুলি এটা হালধি সৃষ্টি কৰিলে। সেইটো মানে লাকাডাং টাৰ্মাৰিকৰে এটা বৰ্ণসংকৰ মানে এটা বস্তু, তেওঁলোকৰ জিনটো আনি পেলাই তেওঁলোকে ডেভেলপ কৰিছে, যিটোত 5 to 6% আপোনাৰ কাৰ্কিমিন থাকে। আৰু তুলনামূলকভাৱে তাৰ দামটো কম, উৎপাদনটো বেছি হয় আৰু তুলনামূলকভাৱে তাৰ দামটো কম। আৰু আমি এই যিটো মেঘা-1 বুলি যিটো হালধি আছে, সেই হালধিটো আনি পেলাই আমি প্ৰচেছিং কৰিছোঁ আমাৰ ইয়াতে। এইটো আপোনালোকে দেখিব, এইটো মেঘা-1 হালধিৰ গুড়ি। এইটো উৎকৃষ্ট হ'ল আপোনাৰ ৰাতিপুৱা আপোনালোকে যে গাখীৰৰ লগত খায় বা পানীৰ লগত যদি খালী পেটত খায়, সেইটোৰ কাৰণে এইটো উৎকৃষ্ট বুলি এইকাৰণেই কৈছোঁ যে আমাৰ স্থানীয়ভাৱে উপলব্ধ যিমানবোৰ হালধি, আপুনি কেঁচা হালধি বজাৰৰ পৰা কিনি আনি খাইছে বা হেৰি কৰিছে, সেইটোত আপুনি 3%ৰ ওপৰত কেতিয়াও কাৰ্কিমিন পাৰ্চেণ্টেজ নাপায়। আৰু এইটোত আপোনাৰ 5% কিন্তু নেট 5% আপোনালোকে কাৰ্কিমিন পাৰ্চেণ্টেজ থাকে। গতিকে আপুনি তুলনামূলকভাৱে এইটো সহজ, যিহেতু আপোনাৰ ইয়াক সুন্দৰভাৱে, হাইজিনিকভাৱে আৰু খুব কেয়াৰফুলি ইয়াক প্ৰডাকশ্যন কৰি আপোনালোকৰ কাৰণে ইয়াত পেকেজিং কৰি আমি থৈছোঁ। গতিকে আপোনালোকে এক ব্যৱহাৰ কৰিবলৈ সহজ
আৰু ইয়াক কোনো ছিজনৰ কথা নাই যে অমুকটো ছিজনত পাম তমুকটো ছিজনত নাপাওঁ বা বজাৰত উপলব্ধ হালধিটো কিমান পৈণত সেইটো আপুনি চাই জানিবলৈও বহুত ধৰণৰ এক্সপাৰ্টিজৰ প্ৰয়োজন যে সেই হালধিটো যদি কেঁচা হালধিটো যদি পুৰঠ নহয় তেতিয়াহ'লে তাত আপোনাৰ কাৰ্কিমিন পাৰ্চেণ্টেজ নাথাকেই সি একদম পুৰঠ হ'ব লাগিব তেতিয়াহে তাৰ কাৰ্কিমিন পাৰ্চেণ্টেজটো সি তাৰ অপটিমাম কাৰ্কিমিন পাৰ্চেণ্টেজটো আপুনি পাব গতিকে সেই ধৰণৰ গোটেই বস্তুবিলাকৰ পৰা বিৰত থাকি আপোনালোকে এই হালধিটো ব্যৱহাৰ কৰিব পাৰে যিটো মেঘা 1 হালধি CC মানে কাৰ্কিমিন পাৰ্চেণ্টেজটো এইটো সান ড্ৰাইড হয় সান ড্ৰাইড কৰিলে তাৰ কাৰ্কিমিন পাৰ্চেণ্টেজটো ইনটেক্ট থাকে গতিকে এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইটো আমাৰ তাত উপলব্ধ ঠিক তেনেকৈ আমি আদা গুড়ি তেনেকৈ আপোনাৰ আদাৰ সুঁঠ এতিয়া কৈছে ৰেছপিৰেটৰী প্ৰব্লেমবিলাকৰ ক্ষেত্ৰত আদা গুড়ি ব্যৱহাৰ কৰিব দিছে কৰিলে আপোনাৰ ইমিউন প্ৰব্লেমবিলাকৰ ক্ষেত্ৰতো ই যথেষ্টখিনি ভাল কাম কৰে গতিকে বন্ধুসকল আমি আমাৰ ফালৰ পৰা সদায় এটা চেষ্টা অব্যাহত ৰাখিছোঁ যাতে আপোনালোকক আমি বিশুদ্ধ খাদ্যবস্তু সতেজ খাদ্যবস্তু স্বাস্থ্যকৰ খাদ্যবস্তু আৰু এটা উচিত দাম এই গোটেইখিনি বস্তুৰে এটা তালমেল এটা বেলেঞ্চ কৰি আমি আপোনালোকক বস্তুখিনি আগবঢ়াই দিবলৈ আমি চেষ্টা কৰোঁ এইটো কথা নিশ্চিত যে এটা ভাল বস্তুৰ এটা নিজা দাম আছে আমি ইয়াত বস্তুটোৰ দাম কমাবলৈ চেষ্টা কৰা নাই আমি ইয়াত চেষ্টা কৰিছোঁ যাতে বস্তুটোৰ গুণাগুণটো আমি বৃদ্ধি কৰিব পাৰোঁ আৰু যেতিয়া খাদ্যবস্তুটোৰ গুণাগুণটো বৃদ্ধি কৰাৰ কথা আহে তেতিয়া তাত এটা নিৰ্দিষ্ট কাৰণ আমি ভালৰ ভাল কেঁচা সামগ্ৰীটো ক্ৰয় কৰিবলগীয়া হয় যাতে আমাৰ ফিনিছ প্ৰডাক্টটো সেই ধৰণৰ মানদণ্ডৰ হয় গতিকে তাৰ এটা নিৰ্দিষ্ট দাম আছে কিন্তু এটা কথা ঠিক যে আমাৰ ইয়াত উপলব্ধ কোনো এটা প্ৰডাক্টৰে দাম বাহিৰৰ যিকোনো এটা ব্ৰেণ্ডেড কোম্পানীৰ বস্তুৰ দামতকৈ বেছি নহয় আমি তুলনামূলকভাৱে বস্তুবিলাকৰ দামবিলাক আমি কম্পিটিটিভ কৰি ৰাখিছোঁ এইকাৰণেই যাতে সাধাৰণ মানুহেও অতি সহজে আমাৰ এই খাদ্যবস্তুবিলাক ক্ৰয় কৰিব পাৰে আৰু এইবিলাক সেৱন কৰিব পাৰে কাৰণ আমাৰ উদ্দেশ্যটো মেক্সিমাইজেশ্যন অফ প্ৰফিট কেতিয়াও নাছিল কেতিয়াও নহয় আমি এটা ইটছ এ জাৰ্ণি ইটছ এন এফৰ্ট আমাৰ পৰিয়ালটোৰ এটা বেকগ্ৰাউণ্ড আছে আমি সদায় সামাজিক কাম কাজৰ লগত জড়িত মোৰ ককা মোৰ দেউতা মোৰ ৰাজু ককা সকলোবিলাক ৰাজহুৱা জীৱনত আছিল ময়ো ৰাজহুৱা জীৱনত আছোঁ বৰ্তমানেও গতিকে আমাৰ এটা কমিটমেণ্ট আছে ছ'চাইটিৰ প্ৰতি গতিকে আমি এটা চেষ্টা কৰোঁ যাতে সাধাৰণ মানুহজনৰ পৰা একেবাৰে বিশেষ মানুহজনলৈকে প্ৰত্যেকেই যাতে এই খাদ্যবস্তুবিলাকৰ লাভালাভ তেওঁলোকে ল'ব পাৰে আৰু সেইমতে আমি আমাৰ প্ৰডাক্টবিলাকৰ দামবিলাক নিৰ্ণয় কৰোঁ আৰু সদায় আমাৰ ফালৰ পৰা এটা চেষ্টা যে ভাল বস্তুটো আমি আপোনালোকক দিব কাৰণ খাদ্যবস্তু যিহেতু এইটো এক্সটাৰ্নেল বস্তু নহয় এইটো একদম ইণ্টাৰনেল বস্তু আমাৰ তাৰ পৰা যাব আপুনি খাব গতিকে এই ক্ষেত্ৰত আমি সদায় সজাগ আমাৰ ফালৰ পৰা আপোনালোকক এটাই অনুৰোধ যাতে আমাৰ যিদৰে যিবিলাক সৰু ক্ষুদ্ৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে যিবিলাকে চেষ্টা কৰি আছে বিভিন্ন ঠাইত আছে এতিয়া অসমত বিশেষকৈ আমি গ্ৰামাঞ্চলতো আমি দেখিছোঁ মই নিজেই গোটেই অসমখন ঘূৰোঁ গতিকে গোটেই সময়ছোৱাত মই এটা বস্তু দেখিছোঁ যে মানে বহুত নতুন ল'ৰা ছোৱালীয়ে এইটো চেষ্টা কৰিছে আৰু বহুত মানুহে আগৰ পৰাও কৰি আছে বা অকল ল'ৰা ছোৱালীয়ে কৰিছে এনেকুৱা নহয় আগৰ যথেষ্ট বহুত ছিনিয়ৰ মানুহো আছে আমাৰ ক্ষেত্ৰখনৰ যিসকলে খুব ভাল কাম কৰি আছে আপোনালোকে চেষ্টা কৰিব যাতে স্থানীয়ভাৱে উপলব্ধ বা স্থানীয়ভাৱে উৎপাদন কৰা এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ পৰা আপোনালোকে খাদ্যবস্তু ক্ৰয় কৰক যাতে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক জীয়াই থাকে কাৰণ এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক যদি কালি মৰি যায় তেতিয়া এটা কথা নিশ্চিত যে কৰ্পৰেটৰ ইয়াত মনোপলি চলিব আৰু কৰ্পৰেটৰ মনোপলি চলিলে যিবোৰ খাদ্যবস্তু আপোনালোকৰ বাবে আপোনালোকে পাব খাবলৈ সেইবোৰ বস্তুৰ মানদণ্ড কেতিয়াও কিন্তু উচ্চ মানদণ্ডৰ হ'ব নোৱাৰে কাৰণ তেওঁলোকৰ উদ্দেশ্যটোৱে হ'ল কেনেকৈ তেওঁলোকৰ লাভালাভৰ অংশটো বঢ়াব পাৰে তেওঁলোকৰ উদ্দেশ্য কেতিয়াও আপোনালোকক ভাল বস্তু এটা খোৱাটো কেতিয়াও নাছিল আৰু কেতিয়াও নহয় তেওঁলোকৰ হৈ ডাঙৰ চেলিব্ৰিটিয়ে কথাবোৰ ক'ব তেওঁলোকৰ বৃহৎ ফেক্টৰীবিলাকত তেওঁলোকে বস্তু উৎপাদন কৰিব সেই ফেক্টৰীত আপোনালোকে গৈ কেতিয়াও চাব নোৱাৰে আমাৰ দৰে ক্ষুদ্ৰ ফেক্টৰীবিলাকত আপোনালোকে গৈ নিজে চাব পাৰিব উৎপাদন হোৱাৰ প্ৰক্ৰিয়াটো কি আপোনালোকে কি কেঁচা সামগ্ৰী ব্যৱহাৰ কৰিছে চাওঁ কিন্তু আপুনি ডাঙৰ কোম্পানীবিলাকত গৈ পেলাই দুই এটা ব্ৰেণ্ডৰ নাম মুখত আহিয়ে যায় বৰ কষ্ট কৰি নোকোৱাকৈ আছোঁ যি নহওক সেই কোম্পানীবিলাকৰ
ফেক্টৰীটো আপোনালোক সোমাই গৈ চাবগৈ নোৱাৰে গতিকে এই গোটেই প্ৰক্ৰিয়াবিলাক আছে আপোনালোক সজাগ হওক আপোনালোক যথেষ্টখিনি বৰ্তমান সজাগ হৈছে গ্ৰাহকসকল কিন্তু আৰু সজাগ হোৱাৰ প্ৰয়োজন আছে আৰু আমাৰ এই গুৱাহাটী গীতানুগস্থিত উৎপাদন কেন্দ্ৰৰ পৰা আমি পূৰ্বেও আমাৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু ভৱিষ্যতেও অব্যাহত ৰাখিম আশা কৰিছোঁ আপোনালোকক লগ পাম আপোনালোকে পাৰিলে আমাৰ ইয়ালৈ আহিব নিজে প্ৰত্যক্ষ কৰিব আৰু যদি কিবা কাৰণত নোৱাৰে তেতিয়া হোৱাটছএপ যোগে আমাক আপোনালোকে যোগাযোগ কৰিলে গুৱাহাটীৰ ভিতৰত আমি আমাৰ এই উৎপাদন কেন্দ্ৰৰ পৰা 24 ঘণ্টাৰ ভিতৰত আপোনালোকক বস্তুখিনি আপোনালোকৰ ঘৰত যোগান দিয়াৰ ব্যৱস্থা আমাৰ আছে এটা মিনিমাম মাচুল কিবা 40-50 টকা এইটো ঠাই লৈ পেলাই ভেৰি কৰে এইটো আপোনাৰ ঘৰত দিয়াৰ ব্যৱস্থা আমি কৰি দিম আৰু এই ক্ষেত্ৰত আপোনালোকৰ পৰা পুনৰ ইতিবাচক সঁহাৰি আৰু পৰামৰ্শ পাম বুলি আশা ৰাখিছোঁ আৰু এইখিনিতে আমি আমাৰ এই বাৰ্তা অনুষ্ঠানটো সমাপ্ত কৰিব বিচাৰিছোঁ ভৱিষ্যতৰ দিনত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ